সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন, কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে, কিন্তু আজিলৈকে আমাক দিয়া নাই, পৰিতাপৰ কথা। আৰু ESI ব্যৱস্থা নাই। আমাৰ বেমাৰ আজাৰ নহ'ব নেকি? আমাৰ বেমাৰ আজাৰ হ'লেও আমিতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে, গতিকে আমাক ESI নাই। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে, আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম আছে। এইখন চৰকাৰৰ দিনত আমি ভাবিছিলো তেওঁলোকক আগবঢ়াই দিছিলো, তেওঁলোকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকমান দয়া মমতা আগবঢ়াব, কিন্তু দেখিলো বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই। বাজেট অধিৱেশন চলি আছে, তাতো আমাৰ একো নাই। আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে ডাল খিচিৰি বা চুজি হালোৱা মালৈ প্ৰেৰণ কৰিছে, তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছো, হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ, কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবো, কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ, অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ে আমাক গৰম বন্ধ নাই, কি আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই। দুখৰ বিষয় এই বিষয়টোৰ ওপৰত, কিন্তু কি হয় আমাৰ যিকেইটা পইচা আমাক দিয়ে, সেই পইচাকেইটা আমাৰ এটা পৰিয়াল চলাবলৈ বহুত কষ্ট, আৰু তেওঁলোকৰ কামৰ বোজাৰ ওপৰত বোজা আমাক জাপি দিয়ে। সেই কামটো আমাৰ হঠাৎ মেছেজ দিয়ে যে এইটো কাম কৰিবই লাগিব, কৰ্মীগৰাকীয়ে কৰিবই লাগিব সেই কামটো, কিন্তু নিশা দিন কোনো চিন নাই, সেই মেছেজটো যোৱাৰ লগে লগে সেই কামটো কৰিব লাগে। কিন্তু আমাৰ এনেকুৱা ধৰণৰ হৈছে, যিখিনি আমাক খাদ্য দিয়ে তেওঁলোকে, ডাল খিচিৰি চুজি হালোৱা, সেইখিনি কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে নেখায়, কিন্তু আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ে, তেওঁলোকে সেই বস্তুবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ যিটো ধৰি লওক দৰমহা হিচাপত তেওঁলোকে দিয়ে, সেই দৰমহাকেইটা আমাৰ বৃদ্ধি কৰিব লাগে, আৰু আমাৰ চৰকাৰী স্বীকৃতি আমাৰ কৰ্মী সহায়িকাসকলক দিব লাগে। আমাক মাননি দিয়ে, আৰু আমাৰ মাননিৰ সলনি মানে আমাক কামৰ বোজা ইমানেই দিয়ে, আমি চেণ্টাৰত থাকিব লাগে 8টা 30ৰ পৰা 12টা 30 লাগে, কিন্তু আমি 8টা 30ৰ পৰা নহয়, ৰাতি আমি 7টালৈকে খাটিব লাগে। আমাৰ স্কুলতে ৰাতিপুৱা গধূলি কেতিয়া হয় আমি ক'ব নোৱাৰো, ল'ৰা ছোৱালী আমি একো চাব নোৱাৰিম। মোৰ মতে আমাৰ মানে যিখিনি আমাৰ কেন্দ্ৰীয় ল'ৰা ছোৱালী থাকে, বা আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ ৰাইজ থাকে, তেওঁলোকৰ কাৰণে আমাৰ ঘৰ আমি পাহৰি যাব লগা হৈছে। যিটো আমাৰ মাননি দিয়ে, তাৰ বদলি আমাক ইমানে খটুৱাইছে। এতিয়া আমাক ফেচ কেপচাৰ কৰিব লাগে, ছাৰ্ভে কৰিব লাগে, ল'ৰা ছোৱালী চব হিচাপ দিব লাগে, যিমান দিলেও তেওঁলোকৰ সম্পূৰ্ণ নহয়। বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে, এই তিনিটা মূল বিষয় লৈ পেলাই, আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন, আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে, চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে, কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে, কিন্তু চৰকাৰী কৰ্মচাৰী স্বীকৃতি নিদিয়ে। আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে, সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। সেই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়। 8,000 টকা পায় এগৰাকী কৰ্মীয়ে, কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে, মই আৰু এইবিলাক বৰ্ণনা দিবলৈ নাই। বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে, এই তিনিটা মূল বিষয় লৈ পেলাই, আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন,
আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মী, সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে, চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে, কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰীক স্বীকৃতি নিদিয়ে। আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে, সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। এই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়। 8,000 টকা পায় এগৰাকী কৰ্মীয়ে, কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা